আজি শনিবাৰ 2025 চনৰ 3 মে আজি বিশ্ব সংবাদ স্বাধীনতা দিৱস সংবাদ মাধ্যমৰ স্বাধীনতা ইয়াৰ মূল্যায়ন আৰু সংবাদ সেৱাৰ মৌলিক নীতি সম্পৰ্কে সজাগতা বৃদ্ধিৰ লগতে নিজৰ পেছাৰ অনুশীলনত প্ৰাণ হেৰুওৱা সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মেৰ দিনটো বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় সূৰ্য দিৱস জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে নৱীকৰণযোগ্য সৌৰশক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে সৌৰশক্তিৰ সুফল আৰু বহনক্ষম উন্নয়নত ইয়াৰ ভূমিকাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মেৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সূৰ্য দিৱস হিচাপে পালন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো লক্ষীধৰ শৰ্মাৰ মৃত্যু 1934 চনৰ 3 মে তাৰিখে 37 বছৰ বয়সত শ্বিলঙত মৃত্যু হৈছিল নিজৰ ৰচনাসমূহৰ মাজেদি আধুনিক সংস্কাৰকামী মনৰ পৰিচয় দিয়া অসমীয়া ভাষা সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ হিচাপে পৰিচিত গল্পকাৰ তথা স্বাধীনতা সংগ্ৰামীজনৰ তেওঁৰ গল্পৰ আধাৰতে নিৰ্মিত হৈছিল বিখ্যাত সিৰাজ বোলছবি জাকিৰ হুছেইনৰ মৃত্যু 1969 চনৰ 3 মেত 72 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি অগ্ৰণী স্বাধীনতা সংগ্ৰামী শিক্ষাবিদ তথা ৰাজনীতিবিদগৰাকীৰ নাৰ্গিছ দত্তৰ মৃত্যু 1981 চনৰ 3 মেত 51 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল পদ্মশ্ৰীৰে সন্মানিত প্ৰথমগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মাদাৰ ইণ্ডিয়া ছবিৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা ভাৰতীয় চিনেমা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰীগৰাকীৰ কীৰ্তিনাথ হাজৰিকাৰ মৃত্যু 2002 চনৰ 3 মে তাৰিখে 80 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল ঐতিহাসিক অসম আন্দোলনৰ কালছোৱাত উল্লেখনীয় ভূমিকা পালন কৰা বিশিষ্ট চিন্তাবিদ দীৰ্ঘকাল দৈনিক অসম কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ এথেন্স বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা 1837 চনৰ 3 মেত গ্ৰীচৰ ৰজা অটোৱে এথেন্স বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰে গ্ৰীচৰ লগতে দক্ষিণ পূব ইউৰোপৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত এই উচ্চ শিক্ষাৰ অনুষ্ঠানখন ৰজা অটোৰ নামেৰে অথনিয়ান বিশ্ববিদ্যালয় হিচাপে নামকৰণ হৈছিল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰৰ মুক্তি 1913 চনৰ 3 মেত ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰই মুক্তি পাইছিল মুম্বাইৰ গিৰগাঁৱত কৰনেশ্যন চিনেমাত প্ৰদৰ্শিত হৈছিল কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত এই নিৰ্বাক ছবিখন ব্ৰিটেইনত প্ৰথম হৃদযন্ত্ৰৰ সংৰোপণ 1968 চনৰ 3 মেত লণ্ডনৰ নেশ্যনেল হাৰ্ট হস্পিটেলত শল্য চিকিৎসক ডোনাল্ড ৰছৰ নেতৃত্বত 18জনীয়া চিকিৎসক আৰু নাৰ্ছৰ এটা দলে এজন 45 বছৰীয়া ৰোগীৰ দেহত প্ৰথমটো হৃদযন্ত্ৰৰ সফল সংৰোপণ কৰে এয়া আছিল বিশ্বৰ দশমটো আৰু ব্ৰিটেইনত প্ৰথম সফল হৃদযন্ত্ৰ সংৰোপণ মানৱ অধিকাৰ আয়োগৰ আসন হেৰাল আমেৰিকাৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ পিছত প্ৰথমবাৰৰ বাবে 2001 চনৰ 3 মেত আমেৰিকা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ আসনৰ পৰা বঞ্চিত হয় অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ ভোটদানত পৰ্যাপ্ত ভোট লাভ কৰাত ব্যৰ্থ হৈ দেশখনে মানৱ অধিকাৰ আয়োগৰ আসন হেৰুৱাব লগা হৈছিল লেণ্ডমাইনৰ ব্যৱহাৰ হ্ৰাস কৰাত সহমত 1996 চনৰ 3 মেত মানৱ সংহাৰী অস্ত্ৰ নিয়ন্ত্ৰণৰ জেনেভা চুক্তিৰ প্ৰথম পৰ্যালোচনাত লেণ্ডমাইন ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নীতি আৰোপ কৰা হয় চুক্তি স্বাক্ষৰকাৰী দেশসমূহে পৰৱৰ্তী দশকত লেণ্ডমাইনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সন্মত হৈছিল ৱাশ্বিংটন ডিচিক চহৰৰ স্বীকৃতি 1802 চনৰ 3 মেত ৱাশ্বিংটন ডিচিক আনুষ্ঠানিকভাৱে চহৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ৰাষ্ট্ৰপতি থমাছ জেফাৰছনে পৌৰসভাৰ চনদ প্ৰণয়ন আইনত স্বাক্ষৰ কৰি মেয়ৰ কাউন্সিলৰ প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল উত্তৰ মেৰুত প্ৰথম বিমান অৱতৰণ 1952 চনৰ 3 মেত উত্তৰ মেৰুত প্ৰথমখন বিমান অৱতৰণ কৰে আমেৰিকাৰ বায়ুসেনাৰ লেফটেনেণ্ট কৰ্ণেল উইলিয়াম পি বেনেডিক্ট আৰু জোচেফ অ' ফ্লেচাৰে উত্তৰ মেৰুত এখন স্কি সজ্জিত ডগলাছ C-47 স্কাই ট্ৰেইন অৱতৰণ কৰাইছিল হাৱাইৰ কিলাউয়া আগ্নেয়গিৰিৰ উদগিৰণ 2018 চনৰ 3 মেত হাৱাইৰ বিগ আইলেণ্ডৰ লেইলানী এছেটছ অঞ্চলত কিলাউয়া আগ্নেয়গিৰিৰ উদগিৰণ হয় এই উদগিৰণৰ ফলত প্ৰায় 13.7 বৰ্গমাইল অঞ্চল লাভাই ঢাকি ধৰে আৰু 700ৰো অধিক ঘৰ ধ্বংস হয় ওকলাহোমাত বিশ্বৰ সৰ্বাধিক গতিৰ বাম আৰুলি 1999 চনৰ 3 মেত ব্ৰিজ ক্ৰিক মূৰ টৰ্নেডো নামেৰে জনাজাত শক্তিশালী F5 টৰ্নেডোৱে জাপানৰ ওকলাহোমা চহৰত ধ্বংসলীলা চলায় বতৰ বিজ্ঞান কেন্দ্ৰই ঘণ্টাত 321 মাইল গতিবেগৰ এই বাম আৰুলি আৰু ঘূৰ্ণী বতাহ সেই পৰ্যন্ত ৰেকৰ্ড কৰা বতাহৰ সৰ্বাধিক গতি বুলি নিৰ্ধাৰণ কৰিছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে